নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ কেএসিৰ হিংসাত্মক প্ৰতিবাদক লৈ কঠোৰ হৈছে মেঘালয় উচ্চ ন্যায়ালয় উদণ্ড প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছে মেঘালয় চৰকাৰক কঠোৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ আৰু দুৰ্বৃত্তক তাৎক্ষণিকভাৱে আইনৰ আওতালৈ আনিবলৈ নিৰ্দেশনা দিছে চৰকাৰক 24 আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিছে শিলঙত কেএসিৰ বাইক ৰেলীৰ মাজতে সংঘটিত হৈ গৈছিল হিংসাত্মক ঘটনা কেএসইউৰ হিংসাত্মক প্ৰতিবাদক লৈ কঠোৰ হৈছে মেঘালয় উচ্চ ন্যায়ালয় উদণ্ড প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মেঘালয় চৰকাৰৰ কঠোৰ নিৰ্দেশ মেঘালয় উচ্চ ন্যায়ালয়ৰ দুৰ্বৃত্তক তাৎক্ষণিকভাৱে আইনৰ আওতালৈ আনিবলৈ নিৰ্দেশনা চৰকাৰক বান্ধি দিছে 24 আগষ্টলৈ সময় প্ৰতিবেদন দাখিলৰ নিৰ্দেশনা দিছে আৰু শিলঙত কেএসইউৰ বাইক ৰেলীৰ মাজতে সংঘটিত হৈছিল হিংসাত্মক ঘটনা দ্বিতীয় দিনৰ প্ৰতিবাদত উত্তাল জোৰাবাদ মেঘালয়ত অসমৰ বাহনত কৰা আক্ৰমণৰ বিৰুদ্ধে অসম কেব চালক মালিক সন্থাৰ ঘাইপথ অৱৰোধ আৰু জোৰাবাদত গুৱাহাটী অভিমুখী আৰু শিলং অভিমুখী দুটা পথ অৱৰোধ কৰি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ অসমৰ প্ৰতিবাদী চালক মালিক সন্থাই বন্ধ কৰি দিছে মেঘালয়ৰ মূল প্ৰৱেশদ্বাৰ মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজা পৰ্যন্ত আৰু ক্ষতিপূৰণ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে অসম কেব চালক মালিক সন্থাই আৰু ইপিনে ঘাইপথ অৱৰোধৰ ফলত জোৰাবাটত আবদ্ধ হৈ পৰিছে সহস্ৰ মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ কৰিছিল দুৰ্বৃত্ত আৰু আজিৰ ঘটনা মুখত কোলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ শিলাবৰ্ষণ হৈছিল অসমৰ পঞ্জীয়নভুক্ত বাহনৰ ওপৰত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকলৈ শিলাবৰ্ষণ কৰা হৈছিল ট্ৰাকখনৰ নম্বৰ AS010C5622 পুৱা 5 বজাৰ দুখন বাহন আহিছিল দুৰ্বৃত্তৰ দলটো দুখন বাহনত উঠি আহিছিল শিলং বাইপাছৰ সমীপত অসমৰ বাহনত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আৰু ইতিমধ্যে চালকজনে নিজে গোটেইখিনি কথা বিৱৰি কৈছে যে কেনেকৈ অগাপিছাকৈ তেওঁক গাড়ী ঘূৰিছিল আৰু কেনেকৈ তেওঁক ৰখিবলৈ কোৱা হৈছিল আৰু তেওঁ আসলতে নিৰাপত্তাৰ খাতিৰত তেওঁ উভতি তেওঁ তাৰ পৰা আঁতৰি আহিলে শিলং বাইপাছ নাপাওঁতে এইখিনি জেগাতে মোক তাৰমানে হাপ আছিল তো চৰাইটোত মোক ছিগনেল দিছিল গাড়ীটো নম্বৰবিহীন গাড়ী আছিল মোক ছিগনেল দিছিল মই ৰখা নাই এন্তে পুৰা কালা কাপোৰ পিন্ধা মাস্ক পিন্ধা আছিল পাথৰটো লৈ মোক মাৰি দিলে পাথৰটো কিন্তু এইখিনি জেগাত মই ৰখিলে মোৰ কাৰণে বিপদ আছিল উগ্ৰপন্থীৰ ব্যৱহাৰ মানুহে যে গাড়ীৰ ভিতৰত এনে বাহিৰত আছিল দুটা গাড়ীৰ ভিতৰত আৰু কেইটামান আছিল হ'ব গাড়ীৰ ভিতৰতো দেখা নাই 5টা বজাত পুৱা আজি পুৱা দুটা আছিল দেখা পাইছো মই আৰু এটা আৰু গাড়ীৰ ভিতৰত কেইটা আছিল গম নাপাওঁ পাথৰ মাৰিছে ইমান নাই মইতো অকলে আমাৰ আগে পিছে গাড়ী আছিল আৰু সিহঁতে মানে কোনো গাড়ী ৰখা নাই নম্বৰ প্লেট চাই মানে গাড়ী লৈ পিছা কৰি আছে না আগে পিছে ঘূৰি আছে গাড়ী লৈ সিহঁতে অসমৰ গাড়ীবোৰ পিছা কৰে তাতে 4-5জন মান হ'ব নেকি গাড়ীতে এল্টো গাড়ী আছিল নম্বৰবিহীন গাড়ী আছিল মই অকলে আছিলো আমাৰ আগে পিছে গাড়ী আছিল আৰু মই শিলচৰৰ পৰা আহি আছিলো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰক্ষী নাই এইখিনি জেগাত 20 কিলোমিটাৰ জেগাত কোনো আৰক্ষী নাই শিলচৰৰ পৰা আহি আৰু দ্বিতীয় দিনৰ প্ৰতিবাদত উত্তাল হৈ আছে জোৰাবাদ মেঘালয়ত অসমৰ বাহনত কৰা আক্ৰমণৰ বিৰুদ্ধে অসম কেব চালক মালিক সন্থাই ঘাইপথ অৱৰোধ কৰিছে জোৰাবাটত গুৱাহাটী অভিমুখী আৰু শিলং অভিমুখী দুটা পথ অৱৰোধ কৰি দিয়াৰ ফলতে বন্ধ হৈ পৰিছে গোটেই পৰিৱেশ আৰু সাব্যস্ত কৰি আছে অৱৰোধ কৰি প্ৰতিবাদ অসমৰ প্ৰতিবাদী চালক মালিক সন্থাই বন্ধ কৰি দিছে মেঘালয়ৰ মূল প্ৰৱেশদ্বাৰ মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজালৈ আৰু ক্ষতিপূৰণ নিদিয়াকৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ অসম কেব চালক মালিক সন্থাৰ ইপিনে ঘাইপথ অৱৰোধৰ ফলত জোৰাবাটত আবদ্ধ হৈ পৰিছে সহস্ৰ পোনপটীয়াকৈ আমি ঘটনাস্থলীৰ পৰা জোৰাবাটৰ পৰা সংযুক্ত হৈছো আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত শেহতীয়া আপডেটখিনি জনাওক বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোৰ পাছফালে যদি দেখে চাই তেন্তে সমগ্ৰ অঞ্চলটোত কেৱল চালকসকল যি প্ৰতিবাদী চালকসকল সেই প্ৰতিবাদী চালকৰ অৱস্থান দেখিবলৈ পোৱা গৈছে আৰু বাওঁফালে যদি দেখুৱাওঁ তেন্তে এয়া হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান সময়ত আৰক্ষী টহলদাৰী বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পাছতো প্ৰতিবাদকাৰীসকলে কিন্তু আকুৰ গুচুৱাই নিজৰ যি দাবী সেই দাবী মনোৱাবলৈ দুয়োটা ৰাজপথ
দুয়োটা ৰাষ্ট্ৰীয় ঘাইপথ আচলতে অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যদিহে কোনো বাহন উজনি অসমৰ দিশে যায় তেন্তে সেই বাহন যাব পাৰিব, কিন্তু মেঘালয়ৰ দিশে যদি কোনো বাহন যাব লগা হয় তেন্তে সেই বাহনসমূহক বৰ্তমান সময়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই মেঘালয়ৰ ভিতৰত। অৰ্থাৎ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা ঘাইপথে বৰ্তমান সময়ত আবদ্ধ। আৰু দেখুৱাইছোঁ মাজে সময়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, উত্তেজনা সৃষ্টি হৈছে। যিসকল কেব চালক আছে, যিসকলে বৰ্তমান সময়তো এই প্ৰতিবাদত সঁহাৰি জনোৱা নাই, প্ৰতিবাদত সঁহাৰি নজনাই যিসকলে বৰ্তমান সময়ত যাত্ৰীলৈ অনা নিয়া কৰি আছে, ভাড়া চলাই আছে, সেইসকল চালকক জবাবদিহি কৰিছে এনেধৰণে প্ৰতিবাদকাৰী। আৰু প্ৰতিবাদকাৰীসকলে সেইসকল চালকক, কেব চালকক ইয়াতে গাড়ী ৰখাই প্ৰতিবাদত অংশ ল'বলৈ দাবী জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰত্যেকজন এনেধৰণে যাত্ৰী লৈ অহা প্ৰত্যেকজন কেব চালকেই জবাবদিহি হৈছে, প্ৰতিবাদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছোঁ এখন ইন'ভা বাহন, যি ইন'ভা বাহনখনত বৰ্তমান সময়ত যাত্ৰী বহি আছে, তেওঁলোকে ভাড়া লৈ গুৱাহাটীৰ পৰা উজনি অসমৰ দিশে আহিছে, কিন্তু তেওঁলোকক ইয়াতে এনেধৰণে আবদ্ধ কৰি অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকক দাবী জনাইছে যে যাতে যি প্ৰতিবাদ আছে, প্ৰতিবাদত তেওঁলোকে সমৰ্থন জনাওক, সঁহাৰি জনাওক, আৰু যি ভাড়া আছে আজিৰ দিনটোৰ ভাড়া তেওঁলোকে বাতিল কৰক। গতিকে এনেধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ মাজে সময়ে সৃষ্টি হৈ থকা দেখিবলৈ পোৱা গৈছে। মাজে মাজে যথেষ্ট উত্তপ্ত হৈ পৰিছে। আৰু আনহাতে যদি চোৱা যায় তেন্তে দুয়োটা পথ, মেঘালয় প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা পথেই বৰ্তমান সময়ত সম্পূৰ্ণৰূপে যি মূল পথ বুলি কোৱা হয়, যোৰাবাটেৰে সোমালে যি মূল পথছোৱা আছে মেঘালয়লৈ, সেই পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু আৰক্ষীৰ তৎপৰতাত, আৰক্ষীৰ নিৰীক্ষণত বাহনখন কিছু আগলৈ আগুৱাই নিছে, আৰু তাৰ পৰাই চালকজনে গাড়ীখন ৰাখি প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাগিব। আৰু আন এখন বাহন দেখিছোঁ বৰ্তমান সময়ত, বাহনখনৰ যিহেতু যাত্ৰী নাই, গতিকে ইয়াৰ পৰা ইউ টাৰ্ণ মাৰি গুৱাহাটী অভিমুখে গাড়ীখন থৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ চালকজনক দাবী ধমকি বা তেওঁক জবাবদিহি কৰা, তেওঁক আচলতে অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশ, এনেধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু পাছলৈ যদি চাওঁ তেন্তে তীব্ৰ যান জঁট, আমি যদি পাছলৈ চাওঁ তেন্তে ৮ মাইল ৯ মাইল পৰ্যন্ত এই যান জঁটৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। বহু দূৰলৈকে এই যান জঁটৰ ব্যৱস্থা দেখিবলৈ পোৱা গৈছে। আৰক্ষী আছে, অসম আৰক্ষী আছে, CRPF আছে, সকলো বৰ্তমান সময়ত এই স্থানত উপস্থিত আছে, কিন্তু তেওঁলোক যেন নিৰ্বিকাৰ, তেওঁলোকৰ হাতত যেন কোনো উপায় নাই। দুয়োটা পথ বন্ধ কৰি থৈছে প্ৰৱেশ আৰু প্ৰস্থানৰ, কিন্তু তেওঁলোকে কোনো ধৰণৰ চালকসকলক দাবী ধমকি বা কোনো ধৰণৰ কথা ক'বলৈ পৰা নাই। কাৰণ যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পাছত বৰ্তমান সময়তো মেঘালয়ত উত্তেজনা অব্যাহত আছে। মেঘালয়ৰ পৰা যিসমূহ বাহন বৰ্তমান সময়ত অসমৰ দিশে আহিছে, তাৰে অধিকাংশ বাহন বৰ্তমান সময়তো অসমৰ ৰেজিষ্ট্ৰেশ্যন থকা বাহন কিছু সংখ্যক আচলতে ভগ্নপ্ৰায় হৈ আহিছে। সেই বাহনসমূহৰ ওপৰত বৰ্তমান সময়তো আক্ৰমণ চলি থকা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগত কেইবাখনো বাহন ঠিক তেনেধৰণে আক্ৰমণৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াৰ যিসকল চালক আছে, চালকসকলে কোনো পধ্যেই যি কথা হৈছে, যি ঘটনা হৈছে, তাক মানি ল'ব খোজা নাই, আৰু বাৰে বাৰে উত্তেজিত হৈ উঠিছে, উত্তেজনাপূৰ্ণ হৈ পৰিছে গোটেই পৰিস্থিতিখিনি। কিন্তু আৰক্ষীৰ ফালৰ পৰা বৰ্তমান সময়ত পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মাথো তেওঁলোক বুজাবলৈ চেষ্টা কৰিছে। তেওঁলোকক যেতিয়া বেছি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে, তেতিয়া মাথো তেওঁলোকক ক'বলৈ চেষ্টা কৰিছে, কিন্তু তাৰ বাহিৰে আৰক্ষীয়ে যেন একোৱে কৰিব পৰা নাই। আৰু মোৰ পাছফালে যদি দেখুৱাওঁ, সন্মুখত দেখুৱাইছোঁ আমি, সন্মুখত এনেধৰণে তীব্ৰ বাদ বিতণ্ডা, তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। একাংশ চালক আৰু যিসকল পথচাৰী আছে, যিসকল চালক আছে, চালকসকল তীব্ৰ বাদ বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ বিপৰীতে দুয়োটা পথ অৱৰোধ কৰি একাংশ যিসকল প্ৰতিবাদকাৰী চালক আছে, তেওঁলোকে দুয়োটা পথ অৱৰোধ কৰি এনেধৰণে বহি থকা দেখিবলৈ পোৱা গৈছে। গতিকে যথেষ্ট এটা উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমান সময়ত। কোনো পধ্যেই যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ কোনো পধ্যেই তেওঁলোকে মানি ল'ব বিচৰা নাই। আৰু এটাই দাবী যে মেঘালয় চৰকাৰৰ উচ্চপদস্থ বিষয়া হওক, যি বিষয়াই তেওঁলোকক আশ্বাস প্ৰদান কৰিব পাৰে, যি বিষয়াৰ হাতত অধিকাৰ থাকিব, তেওঁলোকে যি বিষয়াক আচলতে তেওঁলোকৰ দাবীসমূহ জনাব পাৰিব, তেনেধৰণৰ বিষয়া ইয়ালৈ আহক। তেওঁলোকে ক্ষমা খুজিব লাগিব। যিসকল চালক আছে তেওঁলোকৰ নিৰাপত্তাৰ সুনিশ্চিতি প্ৰদান কৰিব লাগিব। পূৰ্বতে যেনেধৰণৰ নিশ্চিতি প্ৰদান কৰিছিল, যিসমূহ আশ্বাস প্ৰদান কৰিছিল, সেই সকলোবোৰ যিহেতু ইতিমধ্যে ধোঁৱা চাঙত উঠিছে, আৰু প্ৰায় এবছৰ পূৰ্বে হোৱা সেই চুক্তি ইতিমধ্যে বিফল হৈছে। গতিকে পুনৰ আহক, তেওঁলোকে আলোচনাত মিলিত হওক, এটা স্থায়ী সমাধানৰ দিশে সকলো আগুৱাই যাওক, তাৰে কামনা কৰিছে সকলোৱে। আৰু এনেধৰণেই বৰ্তমান সময়ত যোৰাবাটত এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱা, উত্তপ্ত পৰিস্থিতিৰ মাজেৰে গোটেই প্ৰতিবাদ চলি যোৱা দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰতিবাদকাৰীসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। পুৱাৰ ভাগৰ পৰাই প্ৰতিবাদ আৰম্ভ হ'ল, প্ৰায় 7 বজাৰ পৰাই সকলো পথ অৱৰোধ কৰা হৈছে। আৰু শেহতীয়াকৈ যদি চোৱা যায়, এতিয়া আপোনালোকে ওলোৱা সোমোৱা দুয়োটা পথ বন্ধ কৰিছে। কিবা খবৰ আহিছে নেকি? কাৰোবাৰ কিবা সঁহাৰি আহিছে?
এতিয়ালৈকে কাৰো সঁহাৰি অহা নাই আৰু আমি জানা মতে যদি সঁহাৰি আহেও তে ইয়াতে অন দ্য স্পট হ'ব অন দ্য স্পট সঁহাৰি আহিব লাগিব তেতিয়ালৈকে এওঁলোকৰ মটৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টে জনাইছে ইয়াতে হ'ব যি হ'ব আৰু লিখিতভাৱে হ'ব এই প্ৰত্যেকবাৰৰ দৰে চৰি ক'লে মেটাৰ ছল্ভ নহ'ব আলোচনাৰ বাবে ইয়াৰ পৰা আঁতৰি যোৱা নহ'ব ইয়াৰ পৰা আঁতৰি যোৱা বিল আছিল কিনা অসমৰ প্ৰতিটো ক্ষেত্ৰত সমৰ্থন জনাই যাব কিন্তু ইয়াৰ পৰা আঁতৰি যোৱা নহয় যি হ'ব ইয়াতে হ'ব গতিকে এনেধৰণে তেওঁলোকৰ দাবী যে যদিহে আলোচনাৰ বাবে আহে তেন্তে যোৰাবাটলৈকে আহিব লাগিব সেয়া লাগিলে অসম চৰকাৰৰ লোকেই হওক বা মেঘালয় হয় চৰকাৰৰ প্ৰিয়ব্ৰত ইয়াত এটা কথা সুধিম আমাৰ হাতত কিছু এক্সক্লুচিভ ভিজুৱেলো আহি পৰিছে বৰ্ণিহাটৰ যিখিনি কথা পৰ্যটকৰ গাড়ী ৰখাই হাৰাশাস্তি কৰা হৈছে বাহনৰ পৰা নমাই দিয়া হৈছে পৰ্যটকসকলক মেঘালয়ৰ বাহন তথা অসমৰ বাহনৰ পৰা পৰ্যটকক নমাই দিয়াৰ খবৰ যিটো আহিছে বা মেঘালয় ফুৰিবলৈ যিসকল আচলতে গৈছিল তেওঁলোকে এক প্ৰকাৰ চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে এই বিষয়টোৰ ওপৰত অকণমান কওক কিয়নো বহু লোক হয়তো হেল্পলাইন নম্বৰ মুকলি কৰিছে ঠিকেই মেঘালয় চৰকাৰে বা প্ৰশাসনৰ ফালৰ পৰা কিন্তু এই লোকসকল তেওঁলোক নিশ্চিত ৰূপত এনেকুৱা এটা কাহিনীও তেওঁলোকে কল্পনা কৰি যোৱা নাছিল যে ফুৰিবলৈ গৈ এই ধৰণৰ এটা আহুকালৰ সন্মুখীন হ'ব নিশ্চয় গীতাশ্ৰী সেইখিনি কথা আমি পাতিবলৈ যত্ন কৰিম যে যিসমূহ গাড়ী আহিছে এতিয়া মেঘালয়ত অসমৰ বহুত মানুহ ফচি আছে বহুত মানুহ তাতে আবদ্ধ হৈ আছে সমান্তৰালভাৱে বহুত ড্ৰাইভাৰো আছে এতিয়া মেঘালয়ৰ ভিতৰত বিভিন্ন স্থানত নংপুৰ পৰা আগলৈ আহি যদি আমি বৰ্ণিহাটৰ ইত্যাদি কথা কওঁ তেন্তে যিসকল যাত্ৰী ইতিমধ্যে আহিছে যিসকল চালক ইতিমধ্যে আহিছে তেওঁলোকক কৈছে যে বহুবাৰ ৰখোৱা হৈছে বাটত ৰখাই বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা হৈছে বহুবাৰ ৰখাই পঠোৱা হৈছে এই ক্ষেত্ৰত কি ক'ব তেওঁলোকে এতিয়া সুৰক্ষিত নে নিৰাপত্তা আছে নে যিহেতু আৰক্ষী বা প্ৰশাসনে নহয় তাৰ লোকেল পাব্লিকে সাধাৰণ জনতাই ৰখাই আছে গতিকে সুৰক্ষাৰ ক্ষেত্ৰত এতিয়াও কিন্তু প্ৰশ্নটো আছে কালি আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিলোঁ গণতান্ত্ৰিক প্ৰতিবাদৰ এইটোৱে উদ্দেশ্য আছিল যে আমাৰ মানুহখিনি সুকলমে ওলাই লৈ অহা কিন্তু কালি আমি গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতে সিহঁতৰ মানুহে আমাৰ গাড়ীখিনি আক্ৰমণ কৰা হ'ল কিন্তু তাৰ পিছতো তেখেতসকলক মেঘালয় চৰকাৰ প্ৰশাসনে কিয় আমাৰ মানুহখিনিক সুৰক্ষা প্ৰদান কৰিব পৰা নাই আমাৰ প্ৰশ্ন হৈছে সেইটো তাত প্ৰশাসন যন্ত্ৰটো আছেনে নাই যদি প্ৰশাসন যন্ত্ৰৰ ওপৰত প্ৰশ্ন আচলতে তেওঁলোকে উত্থাপন কৰিছে আমি আহি আছো পুনৰ আপোনাৰ ওচৰলৈ আজিও উত্তপ্ত হৈ আছে মেঘালয়ৰ পৰিস্থিতিৰ কথা যদি কওঁ আজিও উত্তপ্ত আৰু মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু পৰ্যটক 50খনৰো অধিক পৰ্যটকৰ বাহন আবদ্ধ হৈ আছে বৰ্তমান মেঘালয়ত 50খনৰো অধিক পৰ্যটকৰ বাহন এয়া এটা হিচাপ এটা আহিছে পোহৰলৈ আৰু অসমৰ লগতে আন ৰাজ্যৰ পৰ্যটকো আহি তেওঁলোক তাতো আবদ্ধ হৈ আছে তেওঁলোক হয়তো গুৱাহাটী অভিমুখে আহি তেওঁলোক ওলাই যাবলৈ বিচাৰিছে আবদ্ধ হৈ আছে ভয় শংকাত তেওঁলোকে সময় অতিবাহিত কৰিবলগীয়া হৈছে মেঘালয় ৰাজ্য যাতে মাৰধৰ কৰিব নোৱাৰে आए थे 1500 किलोमीटर जर्नी करके बहुत तकलीफ होना हुआ आज भी बहुत तकलीफ हुआ हार्ट के पैर दर्द कर रहा है हीरो दल का खेला अभी जा रहे हैं या आ रहे हैं अभी कोलकाता लौट जा रहा है बट बहुत तकलीफ हो रहा है आज तो सब बस भी कैंसिल हो गया आज कैसे घर लौटेंगे कोई मालूम नहीं है बहुत तकलीफ हो रहा है बीवी है बच्चे है अभी आने में रास्ते में रुका जा रहा है हाँ 3 जगह रुका गया उनको लोग को रिक्वेस्ट करे उसके बाद उन लोग आधा घंटा बाद छोड़े बहुत पहले वो लोग क्या बोल रहे हैं कि नीचे हम लोग के साथ बात नहीं कर रहे ड्राइवर लोग के साथ बात कर रहे हैं क्या बोल रहे हैं कुछ नहीं लैंग्वेज में या हिंदी हाँ लोकल में छोटा गाड़ी मिला था लेकिन सामने भैया गाड़ी भैया रोक दिया गाड़ी जाने नहीं दूंगा पहले उतार दिया गाड़ी फायर भी ज्यादा पता नहीं कैसे जाओ आप लोग तो हेल्प आउट कर दीजिए अभी यहाँ से टूरिस्ट है सब लोग को पता ही नहीं तो हेल्प आउट कर दीजिए रिक्वेस्ट का हाथ जो रिक्वेस्ट ही कर सकता हूँ लेकिन भैया लेकिन एक्सपीरियंस बहुत खराब है आऊंगा कि नेक्स्ट टाइम वो मैं सोचूंगा डेफिनेटली कभी भी नहीं आऊंगा शिलोंग প্ৰিয়ব্ৰত তেওঁলোকৰ ভাষ্য বহু গাড়ী ৰৈ আছে তেওঁলোকে কেইবা ঠাইতো তেওঁলোকক ৰখোৱা হৈছে তেওঁলোকক ৰবলৈ কোৱা হৈছে চালকৰ সৈতে কথা পাতিছে আৰু তেনেকৈহে তেওঁলোক ওলাই আহিবলৈ সক্ষম হৈছে প্ৰিয়ব্ৰত যদি শুনিছে বহু ঠাই যে ৰখাই তেওঁলোকক আহিবলৈ দিছে অৰ্থাৎ কিমান এটা ভয় শংকাত থাকিব লাগিব সেইসকল লোক গাড়ীৰ ভিতৰত তেওঁলোক আছে ক'ৰবাত অসহায় অনুভৱ কৰিছে হয়তো তেওঁলোকে যে তেওঁলোকে কোনোমতে এই কেনেকৈ তেওঁলোকে ভালকৈ তেওঁলোকে পাৰ হ'লে হ'ল হয় গীতাশ্ৰী সেই পৰ্যটক কেইজনৰ সেই যাত্ৰী কেইজনৰ আমি ভাষ্য ল'বলৈ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে এই কথাখিনি উল্লেখ কৰিছে যে যদি শ্বিলঙৰ পৰা যোৰাবাটলৈকে আহিব লগা হয় তেন্তে এখন গাড়ীত যদি আহে তেন্তে প্ৰায় ৰাস্তাত 3-4 বাৰ পৰ্যন্ত গাড়ীখন ৰখোৱা কথা উল্লেখ কৰিছে বা 3-4খনকৈ গাড়ী
সলনি কৰি আচলতে যোৰাবাটত উপস্থিত হোৱা কথা কেইবাজনো কেইবাজনো যাত্ৰীয়ে এই কথা ইতিমধ্যে উল্লেখ কৰিছে। গতিকে তাৰ যি প্ৰশাসন যন্ত্ৰ, সেই প্ৰশাসন যন্ত্ৰৰ কিমান আচলতে নিৰাপত্তা প্ৰভাইড কৰিব পাৰিছে, কিমান নিৰাপত্তা প্ৰদান কৰিব পাৰিছে যাত্ৰীসকলক, সেই কথা নিশ্চয়িতভাৱে দেখিবলৈ পাইছোঁ। আৰু কেইজনমান পৰ্যটক আমি ইতিমধ্যে লগ পাইছিলোঁ, যিকেইজন পৰ্যটকক আমি যোৱাকালি দিনটোত যেতিয়া তেওঁলোকে শ্বিলঙলৈ গৈছিল সেই সময়তো লগ পাইছিল। তেওঁলোকে এই কথা উল্লেখ কৰিছে যে যেতিয়া গৈছিলোঁ তেতিয়া চৰকাৰী বাছত ঠিকে লৈ গৈছিল, কিন্তু ঘূৰি অহাৰ পথত যথেষ্ট তেওঁলোক সমস্যাৰ সন্মুখীন হৈছিল। আৰু ইতিমধ্যে দৰ্শকসকলক আমি এই দৃশ্যাংশখিনি দেখুৱাইছোঁ যে কেনেধৰণে বৰ্ণিহাটত পৰ্যটকৰ গাড়ীৰ পৰা যিসমূহ আচলতে টুৰিষ্ট কাৰ আছে, টুৰিষ্টৰ গাড়ীসমূহৰ পৰা পৰ্যটকসকলক নমাই বিভিন্ন প্ৰশ্ন কৰা হৈছে, তেওঁলোকক হাৰাশাস্তিৰ সন্মুখীন কৰোৱা হৈছে। গতিকে পৰ্যটকসকলে এই গোটেই কৰ্মকাণ্ডখিনিত মেঘালয়ৰ প্ৰশাসনৰে হওক, মেঘালয়ৰ যি KSUৱে হওক, খাচী ছাত্ৰ সন্থাই হওক, তেওঁলোকৰ যে কৰ্মকাণ্ডখিনি অতিষ্ঠ হৈছে, তেওঁলোকে যে আমনি পাইছে, সেই কথাই ইতিমধ্যে স্পষ্ট হৈ পৰিছে। মোৰ পিছৰ ফালে দেখুৱাবলৈ যত্ন কৰিম। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে প্ৰতিবাদকাৰীসকলে যে এক অৰ্থনৈতিক অৱৰোধ, আজিৰ দিনটোত এক অৰ্থনৈতিক অৱৰোধ কৰা হৈছে। সেই গতিকে আমি দেখিবলৈ পাইছোঁ যিসমূহ ট্ৰাক আছে, সাধাৰণতে এই লেনটোৰে আচলতে ট্ৰাকসমূহ নাহে, এইটো মেঘালয়ৰ ভিতৰলৈ সোমাই যোৱা এটা পথ, কিন্তু এই পথেৰে ট্ৰাকসমূহ বৰ্তমান আবদ্ধ কৰি ৰখা হৈছে। কেইবাখনো ট্ৰাক, সেয়া বিভিন্ন কেঁচা সামগ্ৰীৰ ট্ৰাক আছে, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ট্ৰাক আছে, সমান্তৰালভাৱে গেছ চিলিণ্ডাৰ ট্ৰাক আছে। গতিকে অৰ্থনৈতিক অৱৰোধৰ আজিৰ দিনটো প্ৰতিবাদ এখন প্ৰতিবাদৰ ছবি আমি আজিৰ দিনটোত দেখিবলৈ পাইছোঁ। কালিৰ দিনটোত সকলোৱে কিছু পৰিমাণে আচলতে শিথিলভাৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল, কিছু পৰিমাণে শিথিলভাৱে প্ৰতিবাদৰ ছবি এখন দেখিবলৈ পোৱা গৈছিল। কিন্তু আজিৰ দিনটোত যদি আমি যোৰাবাটৰ গোটেই ছবিখন অলপ বহলভাৱে দেখুৱাবলৈ যদি যত্ন কৰোঁ, গোটেই পথটোত আৰক্ষী আছে ঠিকেই, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰক্ষীৰ হাতত যেন বৰ্তমান সময়ত একোৱেই নাই। চালকে সমগ্ৰ গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে, চালকেই প্ৰতিবাদ কৰিছে, চালকেই যিসমূহ বাহন আছে, বাহনসমূহৰ অহা যোৱা, ট্ৰেফিক ইত্যাদি সকলো কাম চালকে কৰিছে। আৰু প্ৰত্যেকখন বাহনক যিসমূহ বাহনে বৰ্তমান সময়ত, যিসমূহ বাণিজ্যিক বাহনে বৰ্তমান সময়ত ভাড়া মাৰিছে, ভাড়া উঠাইছে, সেইসমূহ বাহনকো জবাবদিহি কৰি এনেধৰণেই তেওঁলোকৰ প্ৰতিবাদলৈ লৈ অহা দৃশ্য আমি দেখিবলৈ পাইছোঁ। আৰু সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু আনটো ফালৰ ছবি আমি দেখুৱাবলৈ যত্ন কৰিম। যি 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এইটো হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ, যি পথেৰে আহিলে আচলতে গুৱাহাটীৰ পৰা উজনিমুৱা বাছসমূহ এনেধৰণে যাব পাৰে। এইটো হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু যদি এই পথেৰে আপুনি শ্বিলঙৰ দিশে যি পথ যায়, সেই পথছোৱা হৈছে 6 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমি প্ৰৱেশদ্বাৰ দেখুৱালোঁ, প্ৰৱেশৰ অংশখিনি দেখুৱালোঁ যে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, সম্পূৰ্ণৰূপে অৱৰোধ কৰা হৈছে, কোনো এখন বাহনৰ অহা যোৱা সকলো বন্ধ কৰি দিয়া হৈছে। ঠিক তেনেধৰণে আমি প্ৰস্থানৰ দিশটো আমি দেখুৱাবলৈ যত্ন কৰিম। পূৰ্বতে অধিক তীব্ৰতৰ আছিলে প্ৰস্থানৰ দিশটো, যিসমূহ মেঘালয়ৰ বাহন আছিলে, বাহনসমূহ কেৱল অসমৰ ভিতৰত সোমাবলৈ দিয়া নাছিল, তেওঁলোকক অৱৰোধ কৰি ৰখা হৈছিল। কিন্তু এতিয়াৰ যদি ছবিখন দেখুৱাওঁ, তেন্তে এতিয়াৰ ছবিখন কিছু পৃথক, একেবাৰে বন্ধ কৰি দিয়া হৈছে। যিসমূহ আগতে বাহন আছিল, যে অসমৰ বাহনসমূহ সোমাবলৈ দিয়া হৈছিল, কেৱল মেঘালয়ৰ বাহনসমূহ সোমোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু এতিয়া যদি চাওঁ, তেন্তে অসমৰ, মেঘালয়ৰ বা অন্য ৰাজ্যৰে হওক, সকলো বাহন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু এই যি জাম দেখিছে, এই যি ট্ৰেফিক জাম দেখিছে, যান-জঁট দেখিছে, এই যান-জঁট কিন্তু বহু কিলোমিটাৰ পৰ্যন্ত ইতিমধ্যে হোৱা খবৰ আহি পৰিছে। কাৰণ কেইবা ঘণ্টা ধৰি, প্ৰায় 1-1.5 ঘণ্টা ধৰি এই পথছোৱা বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত বহু কিলোমিটাৰ পৰ্যন্ত এই যান-জঁটৰ বৰ্তমান সময়ত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদকাৰীসকল আছে, আমি দেখুৱাইছিলোঁ কিছু সময় পূৰ্বে, যিসমূহ বাহন আছে, বাহনসমূহৰ সন্মুখত শুই হ'লেও ৰাজপথত শুই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তেওঁলোকে বদ্ধপৰিকৰ এক প্ৰকাৰ যেন তেওঁলোকে কোনো কাৰো কথা শুনিব নোখোজে, কাৰো কথা বুজিব নোখোজে, কেৱল মাথো তেওঁলোকৰ যিসমূহ দাবী আছে, যিসমূহ দাবীৰে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছিল, যিসমূহ দাবীৰে তেওঁলোকে মেঘালয় চৰকাৰক শুনোৱাব খুজিছে, সেই দাবীসমূহ নমনোৱালৈকে যেন তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব। আমি তেওঁলোকৰ পৰা কিছু পৰিমাণে জানিব বিচাৰিম। আব্দুল কাদি আছে, অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক। আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে পুৱা 7 বজাৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছে আৰু এতিয়া প্ৰায় 12 বাজিব হৈছে। প্ৰতিবাদ অব্যাহত আছে, কিন্তু সঁহাৰি কিবা আহিছে নেকি আপোনালোকৰ? আৰু ইতিমধ্যে 2টা পথ যিহেতু বন্ধ কৰা হৈছে, কি ক'ব এই সন্দৰ্ভত? হয়, সঁহাৰি এতিয়ালৈকে আমি যি দাবী কৰিছোঁ, তাৰ দাবীৰ কাৰণে কথা পাতিবলৈ কোনো অহা নাই। সেইটোৱে দুখৰ বিষয়। কিয় অহা নাই সেইটোৱে আমি বিচাৰিছোঁ। নহ'লে আমি এনেকৈ ধৰণে ধাৰাবাহিকভাৱে আমি প্ৰতিবাদ কৰি যাম।
আৰু আমি কোনো কাৰণত এতিয়া প্ৰখৰ ৰ'দত যদি আমি এনেকৈ বহি থাকিব পাৰিছোঁ তেতিয়াহ'লে আমি প্ৰখৰ বৰষুণতো থাকিব পাৰিম, উঠি গ'লেও ইয়াতে থাকি মুঠত গাড়ী বন্ধ কৰি ৰাখিম আমি। আৰু যদি ইয়াতে নহয় তেতিয়াহ'লে অকণমান সময়ত হয়তো আমাৰ যিটো মেইন হাইৱে আছে এই হাইৱেটোৱে ব্লক কৰি দিম গোটেইখিনি, ওপৰ এটালে গোটেই হাইৱেটোৱে ব্লক কৰি দিম, থানাৰ আগত যাম, যোৰাবাট থানাৰ আগত গৈ কিনে গোটেই ব্লক কৰি দিম। তেতিয়াহ'লে অসমৰ মানুহে অসুবিধাত ভুগিব, তেতিয়া আমাৰ অসম চৰকাৰে বুজি পাব। আপোনালোকে কি বিচাৰিছে এতিয়া? মেঘালয় চৰকাৰে আহি আপোনালোকৰ লগত মিলিত হোৱাটো বিচাৰিছে নে অসম চৰকাৰেও বিষয়টো গুৰুত্ব দি অসম চৰকাৰৰ বিষয়ববীয়া অহাটো বিচাৰিছে? হয়, চাওক, দুখন চৰকাৰৰ দায়িত্ব থাকে, নৈতিক দায়িত্ব আচলতে, তেওঁলোকে আহি কথা পাতিব লাগে। এতিয়া কথাটো হ'ল যে মেঘালয়ৰ চৰকাৰ আহি পাওঁতে বাৰু দেৰি হ'ব, মানি ল'লোঁ। এই ইয়াতে আমাৰ বিধানসভা কিমান দূৰ কওকচোন, ছেক্ৰেটেৰিয়েটনো কিমান দূৰ আমাৰ ইয়াৰ পৰা? তো তেওঁলোক এই মন্ত্ৰী কলনীৰ পৰা এইখিনি আহিব পৰা নাই নে? কিয় আহিব নোৱাৰে তেওঁলোকে? এনেইতো যদি আজি ইয়াত এখন ভোটৰ কাৰণে কিবা নিৰ্বাচনৰ আগৰ সভা হ'লেহেঁতেন 10জন মানুহ থাকিলেওতো মাত দিব আহে। তো এতিয়া আজি প্ৰায় 400-500 মানুহ আছে, 400-500 মানুহ থকাৰ পিছতো তেখেতলোক কিয় অহা নাই? ইয়াত নিশ্চয় তেওঁলোকৰ ভাল স্বাৰ্থ নাই, ইয়াত লাভ নহ'ব, সেইকাৰণে অহা নাই। কিন্তু তেওঁলোকক আমি সকীয়াই দিওঁ। আমি যেতিয়া তেওঁলোকক সেই চকীখন বহুৱাই থৈ দিছোঁ, আমাৰ কিন্তু সেই চকীখনত ঘামৰ তেজ এতিয়াও লাগিছে, ঘাম আৰু তেজ। আৰু আমি এতিয়া বহি আছোঁ, এই আমাৰ যে ঘাম ওলাইছে, এয়া অসমীয়া এজন খিলঞ্জীয়াৰ ঘাম ওলাই আছে, এইটো বুজি পোৱা উচিত। তেওঁলোক আহক, এতিয়াও আহ্বান কৰি আছোঁ। নহ'লে আৰু কথাটো মানে বেয়াতকৈ বেয়া হ'বলৈ গৈ আছে। কাৰণ কিয় বেয়া হ'ব? আমি এতিয়া গধূলি মানে হয়তো সেই হাইপথটো বন্ধ কৰি দিম। বন্ধ কৰিলে ছুপাৰ যিসকল যিমান নৈশ বাছ আছে, নৈশ বাছৰ যাত্ৰীসকল আবদ্ধ হৈ পৰিব। কিন্তু আৰু এটা কথা সুধিব বিচাৰিম যে শ্বিলঙৰ পৰা যিসমূহ বাহন ইতিমধ্যে গুৱাহাটী দিশে আহিছে, আমি বহু সংখ্যক পৰ্যটকৰ সৈতে কথা পাতিছোঁ আৰু কেইটামান ভিজুৱেল আমাৰ হাতত বিশেষভাৱে আহি পৰিছে, য'ত দেখিবলৈ পোৱা গৈছে যে যাত্ৰীসকলক ৰখাই এক প্ৰকাৰ প্ৰশ্ন কৰা হৈছে আৰু 4-5 ঠাইত আচলতে পৰ্যটকসকলক ৰখাই বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা হৈছে। 4-5খনকৈ বাহন সলনি কৰি যোৰাবাটলৈকে আহিব লগা হৈছে। গতিকে তাত আৰক্ষী নাই, নৰ্মেল পাব্লিকে ৰখাইছে, KSUৰ কৰ্মকৰ্তাসকলে ৰখাইছে। গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত এতিয়াও ক'ৰবাত নহয় ক'ৰবাত প্ৰশ্ন আছে মেঘালয়ৰ। কোনে কৈছে নিৰাপত্তা দিয়ে? কোনে কৈছে নিৰাপত্তা কিয় নিদিব? তেওঁলোকৰ লোকক দিয়ে। আমি ভুল বুজি আছোঁ। মানে মেঘালয়ৰ আৰক্ষীয়ে মেঘালয়ৰ লোকসকলক নিৰাপত্তা দিয়ে আৰু অসম আৰক্ষীয়ে বহিৰাজ্যৰ লোকসকলক নিৰাপত্তা দিয়ে। পাৰ্থক্যটো সিমানটোৱে। তেওঁলোকে সুৰক্ষা পুৰা প্ৰদান কৰিছে। যদি সুৰক্ষাই প্ৰদান নকৰিলে হয়, তেতিয়াহ'লে গাড়ী আমাৰ ভাগিব পাৰে, আমাৰ মানুহক মাৰিব পাৰে। কিয়? কনষ্টিটিউশ্যন ভায়লেঞ্চ হোৱা নাই নেকি? এতিয়া হৈ আছে ন? সংবিধানখন গৰিৰে মোহাৰি আছেচোন মেঘালয় পুলিচে, মেঘালয়ৰ প্ৰশাসনে। তেওঁলোকে তেওঁলোকৰ মানুহখিনিৰ কাৰণে দায়বদ্ধ, আচলতে হিচাপতকৈ বেছি দায়বদ্ধ। পৈশাচিক আনন্দ আৰু যেনেধৰণৰ বৰ্বৰতাৰে আক্ৰমণ কৰিছে, তাৰ আক্ৰমণৰ তেওঁলোকে আচলতে সমৰ্থন কৰে। কিন্তু আমাৰ অসম আৰক্ষী সমৰ্থন যদিও কৰিছে, ক'ৰবাত নহয় ক'ৰবাত আমাক বাৰ বাৰ কৈ আছে যে একো নকৰিব। আৰু আমি আৰক্ষীয়ে কওক বা নকওক, অসম ৰাজ্যিক চালক সন্থাৰ আমি যিসকল ব্যক্তি ইয়াত আছোঁ, উপস্থিত হৈ আছোঁ, আমি কেতিয়াও এনেধৰণৰ কাৰ্যত লিপ্ত নহওঁ। গাড়ী ভঙা, গাড়ী জ্বলাই দিয়া, মানুহক মাৰপিট কৰা, এনেকুৱা ধৰণৰ কাৰ্য নকৰোঁ। আৰু সম্পাদক হিচাপে মই কৈছোঁ, যদি কোনোবা দুষ্কৃতিকাৰী আমাৰ মাজত বা কোনোবা থাৰ্ড পাৰ্টি আহি কৰে, তেতিয়াহ'লে ৰেছপঞ্চিবিলিটিজ আমাৰ প্ৰশাসনে ল'ব লাগিব। কাৰণ আমি লক্ষ্য কৰিছোঁ, আমি ৰ'দত আছোঁ, প্ৰশাসন কিন্তু চায়াত আছে। ইয়াত যদি কোনোবা এখন বাহন জ্বলাই দিয়ে আমি গম নাপাওঁ, কিন্তু আমি ৰ'দত আছোঁ, প্ৰশাসন কিন্তু চায়াত আছে। লক্ষ্য কৰিছে নাই গম নাপাওঁ, আপোনালোকে দেখাব পাৰে, আমি ৰ'দত আছোঁ। সেইটোৱে বস্তুটো কিমান ছাপোৰ্ট কৰিছে নকৰিছে আপোনালোকে বুজি পাইছে, অসমৰ ৰাইজে বুজি পাইছে। একমাত্ৰ এই ঘটনাটো, গোটেই ঘটনাটো যদি চালি জাৰি চাওঁ, ক'ত আজি সীমাবদ্ধ হৈ আছে মানে বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে। তেওঁলোকে অসম আৰু অসমীয়াক অত্যাচাৰ কৰিছে, আৰু অসমীয়া মানুহ যদি নাজাগে দিগদাৰ হ'ব। আমি এনেই কৈ থাকিলে হ'ব নে? আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই, এইবিলাক শ্লোগান দিয়াৰ কোনো লাভ নাই। যদি ঘটনাস্থলীত আহি একো কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এইবিলাক শ্লোগান টিভিত বা টক শ্ব'ত কৈ কেনে একো লাভ নাই, একোৱে লাভ নাই। আচলতে মানুহৰ অন্তৰৰ পৰা মৰম থাকিব লাগিব। অসমীয়া বুলি অসমীয়া জাতিটোৰ প্ৰতি অন্তৰৰ পৰা যদি মৰম থাকে, তেতিয়াহে আচলতে এনেধৰণৰ প্ৰতিবাদ সম্ভৱ। নহ'লে এই ৰ'দত এনেকৈ ৰাস্তাত খোৱাটো অসম্ভৱ কথা। গতিকে এইখিনি কথাই তেওঁলোকে নিজৰ দাবীসমূহ যিসমূহ আছে, দাবীসমূহ বৰ্তমান সময়তো চৰকাৰক, অসম চৰকাৰেই হওক বা মেঘালয় চৰকাৰেই হওক, তেওঁলোকক শুনোৱাবলৈ, তেওঁলোকৰ ওচৰ পোৱাবলৈ বদ্ধপৰিকৰ। তেওঁলোকে বাৰম্বাৰ চেষ্টা চলাই থকা, কষ্ট কৰি থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বৰ্তমান সময়ত এনেধৰণৰ প্ৰখৰ আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ। তেওঁলোকে নিজৰ দাবী, নিজৰ কথাখিনি স্পষ্ট কৰি দিছে। এইফালে আন এক খবৰ, ক'লা পতাকা লগাই মেঘালয়ৰ পৰা আহিল এখন ৰোগী কঢ়িওৱা এম্বুলেন্স।
এম্বুলেন্সখনক লৈ হ'ল ব্যাপক চৰ্চা ৰোগী কঢ়িওৱা এখন এম্বুলেন্স আমি দৃশ্যটো দেখুৱাম মেঘালয়ৰ এম্বুলেন্সত ক'লা পতাকা দেখি যোৰাবাটত ক্ষুব্ধ হৈ পৰিছিল প্ৰতিবাদকাৰী গুৱাহাটীত চিকিৎসাৰ বাবে মেঘালয়ৰ পৰা ৰোগী কঢ়িয়াই অনা এম্বুলেন্সখনত আঁৰি থোৱা আছিল এখন ক'লা পতাকা এম্বুলেন্সখনত ক'লা পতাকা এখন আছিলে এম্বুলেন্সৰ পৰা ক'লা পতাকাখন এৰুৱাই দিলে চালকক জবাবদিহি কৰিছে প্ৰতিবাদকাৰীসকলে যে সেইখন কি পতাকা বা চালকক আচলতে সুধিছে চালকক জবাবদিহি কৰিছে ইয়াৰ সৈতে বিদায় লম নমস্কাৰ